ওয়েলকাম বেক এগেইন টু এনাদাৰ ইণ্টাৰেষ্টিং ক্লাছ উইথ ছাকচেছ একাডেমি। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 7.1 কুৱেশ্যন নাম্বাৰ 7 পৰা একদম 10 নম্বৰলৈকে। চাওক ইয়াত 7 নম্বৰত কৈছে কি এ আৰু বি বিন্দুৰ পৰা সমদূৰৱৰ্তী আৰু এক অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক উলিয়াব দিছে। গতিকে তাৰমানে এ আৰু বি বিন্দু চাওক, এ আৰু বি এই দুটা বিন্দুৰ পৰা সমদূৰৱৰ্তী হ'ব লাগিব আৰু এক অক্ষৰ ওপৰতো থাকিব লাগিব। সেই বিন্দুটোৰ স্থানাংক উলিয়াব দিছে। গতিকে বিন্দুটো ধৰি লৈছোঁ x,0, y স্থানাংকটো 0 ধৰিবই লাগিব, কাৰণ যেহেতু এক অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংকত y স্থানাংকটো 0 হয়। আৰু x স্থানাংকটো কি হয় সেইটোতো যিকোনো হ'ব পাৰে, সেইকাৰণে x স্থানাংকটোক আমি ধৰি লৈছোঁ x। এইটো যিকোনো ধৰিব পাৰোঁ, x ধৰিছোঁ চলক। সেইকাৰণে ইয়াত লিখিছোঁ চাওক, লেট ধৰা হ'ল এ 2,-5 আৰু বি -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত থকা এক অক্ষৰ ওপৰত থকা বিন্দুটো Px,0 এইটো ধৰি লৈছোঁ। এতিয়া আমি xৰ মানটো উলিয়াই ইয়াত বহাই দিলেই আমি বিন্দুৰ স্থানাংকটো পাম। আৰু xৰ মানটো ওলোৱাৰ কাৰণে ইয়াত চৰ্ত আছে চাওক, এই বিন্দুটো এইটো আৰু এইটোৰ পৰা সমদূৰত্বত চাওক, এই বিন্দুটো এইটো বিন্দু আৰু এইটো বিন্দুৰ পৰা সমদূৰত্ব, তাৰমানে এ পি যিমান হ'ব আমাৰ বি পিৰ মানো সিমান হ'ব। গতিকে চাওক ইয়াত লিখিছোঁ একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে এ পি ইকুৱেল বি পি। এতিয়া দূৰত্বৰ সূত্ৰ আমি বহাই দিম এ পিৰ ক্ষেত্ৰত দূৰত্বৰ সূত্ৰ বহালে আমাৰ কি হ'ব, x - 2 প্লাছ 0 মাইনাছ প্লাছ সূত্ৰ মাইনাছ আৰু এইটো মাইনাছত প্লাছ হয়, +5 হৈ যাব, 0 + 5 ইয়াত লিখিছোঁ চাওক। তাৰমানে এটা বিন্দুৰ ফাৰ্ষ্টৰ পৰা আনটো বিন্দুৰ ফাৰ্ষ্টটো বিয়োগ কৰিব লাগে, তাৰপিছত এটা বিন্দুৰ দ্বিতীয়টোৰ পৰা আনটো বিন্দু দ্বিতীয়টো বিয়োগ কৰি তাৰ ওপৰত স্কুৱাৰ দিব লাগে। চাওক লিখিছোঁ ইয়াত এ পিৰ ক্ষেত্ৰত লিখিছোঁ x হয় পিৰ প্ৰথম হয় x স্থানাংকৰ পৰা ইয়াত x স্থানাংক বিয়োগ কৰিছোঁ, x - 2 কৰিছোঁ, তাৰ ওপৰত স্কুৱাৰ প্লাছ দি পিৰ y স্থানাংকৰ পৰা ইয়াৰ y স্থানাংকটো বিয়োগ কৰিছোঁ, বিয়োগ কৰাত আমাৰ +5 হৈছে, 0 + 5 ওপৰত স্কুৱাৰ, তাৰপিছত প্লাছ দি আমি কৰিব লাগে, হয় এইটো হৈ গৈছে এ পি আমাৰ হৈ গৈছে। তাৰপিছত ইকুৱেল বি পিটো তেনেকুৱা, আমি xৰ পৰা এইটো বিয়োগ কৰিছোঁ, x -2 মাইনাছ থাকিলে ইয়াত প্লাছ হৈ যায়, x + 2 হোল স্কুৱাৰ প্লাছ আমাৰ 0 - 9 হোল স্কুৱাৰ হৈ গৈছে। এতিয়া চাওক ইয়াতে ৰুট অভাৰ আছে, আমি কেঞ্চেল কৰি দিব পাৰোঁ। আৰু কেঞ্চেল কেনেকৈ কৰিব পাৰোঁ, দুয়োফালে যদি আমি স্কুৱাৰ কৰি দিওঁ তেতিয়াহ'লে এইটো কেঞ্চেল হৈ যায়। ইয়াত স্কুৱাৰ কৰি দিওঁ, স্কুৱাৰ আৰু ৰুট কেঞ্চেল হৈ যাব, ইয়াত স্কুৱাৰ কৰিলে ইয়াতো কৰিব লাগিব, স্কুৱাৰ আৰু ৰুট কেঞ্চেল কৰি আমাৰ কেৱল ভিতৰৰখিনি বাহিৰত উলিয়াই আহিব। এতিয়া চাওক x - 2 হোল স্কুৱাৰ প্লাছ 0 + 5 আমাৰ কি হ'ব, 5 হ'ব, 5 স্কুৱাৰ, x + 2 হোল স্কুৱাৰ 0 - 9 আমাৰ -9 হ'ব, -9ৰ ওপৰত স্কুৱাৰ। এতিয়া এইটো ভঙাই দিছোঁ, x - 2 হোল স্কুৱাৰৰ পৰা আমি পাম x স্কুৱাৰ -2 × 2 × x 4x প্লাছ, তাৰমানে কি চাওক এ স্কুৱাৰ ইয়াত মাইনাছ আছে, -2 × a × b, তাৰমানে সংখ্যা দুটা পূৰণ কৰি তাৰ লগত এইটো পূৰণ কৰি দিলে আমাৰ 4x হৈ গৈছে। 2 স্কুৱাৰ আমাৰ কি হৈ যাব 4, আৰু 5 স্কুৱাৰ 25 ইকুৱেল এইখিনি বঙাই দিলে আমি এইখিনি পাম x স্কুৱাৰ প্লাছ 2 × 2 4 × x 4x 2 স্কুৱাৰ 4, আৰু 9 স্কুৱাৰ আমাৰ 81 হয়, আৰু এই মাইনাছটো নোহোৱা হৈ যাব কাৰণ ওপৰত আমাৰ যুগ্ম সংখ্যা আছে, পাৱাৰটো যুগ্ম সংখ্যা থাকিলে আমাৰ মাইনাছটো নোহোৱা হৈ যায়। এতিয়া চাওক x স্কুৱাৰ বাওঁফালেও আছে, x স্কুৱাৰ সোঁফালেও আছে, x স্কুৱাৰ কেঞ্চেল হৈ যাব। তাৰপিছত ইফালে -4x আছে আৰু আমাৰ সোঁফালে +4x আছে, বাওঁফালে লৈ আহিলে -4x হৈ যাব। x স্কুৱাৰখিনি মানে একেফালে কৰিছোঁ আৰু আমাৰ সংখ্যাখিনি ধ্ৰুৱক সংখ্যাখিনি সোঁফালে কৰিছোঁ। সোঁফালে আমাৰ 81 আছিল আৰু বাওঁফালে 25 আছিল, সোঁফালে গৈ -25 হৈ গৈছে, -4x হৈ গৈছে আমাৰ -8x, আৰু 81ৰ পৰা 25 বিয়োগ কৰিলে আমাৰ 56 হৈ যাব। আমাক xৰ মান লাগে, 8xৰ মানটো নালাগে, গতিকে xটো বাওঁফালে ৰাখি -8টো সোঁফালে হয় সোঁফালে ল'লে এইটোৰ লগত হৰণ হৈ যাব। 8 7 গুণ মানে আমাৰ হৈ যায় 56, আৰু মাইনাছ আছে কাৰণে -7 হৈ গৈছে। গতিকে নিৰ্ণয় বিন্দুটো হ'ব আমাৰ Px,0 আছিল, xৰ মান 7 পাইছোঁ, গতিকে নিৰ্ণয় বিন্দুটো -7,0। আমাৰ 7 নম্বৰ কমপ্লিট হৈ গ'ল। এতিয়া 8 নম্বৰটো চাওক, 8 নম্বৰত কৈছে কি
তার মানে দুটা বিন্দু পি আৰু কিউ দিয়া আছে আৰু এই বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 বুলি কৈছে 10 হ'লে আমাৰ এই ওয়াইৰ মানটো কিমান হ'ব সেইটো সুধিছে ঠিক আছে আমাক যেহেতু শর্ত দিয়া আছে শর্ত যে দুটাৰ মাজৰ দূৰত্ব কি হ'ব আমাৰ পি কিউ হয় পি কিউ সমান সমান কি লিখিব পাৰিম আমি কোশ্চন মতে 10 লিখিব পাৰিম এতিয়া পি কিউ মানে চাওক এইটোৰ পৰা এইটো বিয়োগ তাৰপিছত এইটোৰ পৰা এইটো বিয়োগ কৰি তাৰ ওপৰত স্কয়াৰ প্লাস দি এইটোৰ পৰা এইটো বিয়োগ কৰি স্কয়াৰ গতিকে ৰুট ওভাৰটো ওপৰত থাকিব ৰুট ওভাৰৰ ভিতৰত চাওক 10 - 2 10 - 2 স্কয়ার প্লাস y মাইনাস মাইনাসত প্লাস 3 হৈ যাব গতিকে y + 3 হোল স্কয়ার ইকুয়াল 10 আছে ইকুয়াল 10 এতিয়া চাওক ৰুট ওভাৰ খেদাবৰ কাৰণে ইয়াৰ ওপৰত আমি স্কয়াৰ দিছো আৰু 10 ৰ ওপৰতো স্কয়াৰ দিব লগা হৈছে এতিয়া স্কয়াৰ আৰু কেনসেল গৈ ভিতৰত আমাৰ 8 স্কয়াৰ যে আছিল সেই 8 স্কয়াৰ বাহিৰত আহিব 8 স্কয়াৰ মানে 64 আৰু ইখিনি আহি গৈছে y + 3 হোল স্কয়াৰ ইকুয়াল 10 স্কয়াৰ আমাৰ 100 হৈ গৈছে 64 এর আগে এখানে আমার সূত্রত ভঙাই দিছো সূত্রত ভঙাই দিলে কি হব y স্কয়ার প্লাস 2 * 3 6 * y 6y প্লাস 3 স্কয়ার আমার 9 ইকুয়াল 100 এটো ইয়াত লৈ গৈছো চাওক এটো পেজতেই কৰিছো y স্কয়ার প্লাস 6y তাৰপিছত 64 প্লাস 9 হৈ গৈছে আমাৰ 73 100 তো বাফালে লৈ আহিছো -100 ইকুয়াল 0 এতিয়া ইখিনি পৰা 7 + 73 -100 পৰা পাম আমি -27 y স্কয়ার প্লাস 6y ইখিনিৰ পৰা পাইছো -27 ইকুয়াল 0 এতিয়া চাওক 27 ভাঙি আমি মিলাব লাগে 6 27 মানে আমি 3 * 9 কৰিলে আমি 27 পাম আকৌ 9 ৰ পৰা 3 বাদ দিলে 6 পাম গতিকে লিখিব পাৰিম +6y +9y - 3y 9 ৰ পৰা 3 বিয়োগ কৰিলে তো আমি 9টা y ৰ পৰা 3টা y বাদ দিলে আমি 6টা y পাম গতিকে ইটো লাইনৰ পৰা ইটো লাইন লিখিব পাৰো তাৰ পিছত চাওক এই দুটাৰ পৰা কমন y আহে y কমন আহিলে ইয়াত দুটা y আছিল এটা লৈ আহিছো এটা থাকি গল প্লাস y টো লৈ আহিছো 9 থাকি গৈছে ইখিনিৰ পৰা 3 কমন আহে 3 কমন আহিলে আমাৰ হয় -3 কমন আহে -3 কমন আহিলে ইয়াত y থাকি গল y থাকিলে তাৰ পিছত ইয়াত যেহেতু মাইনাস লৈছো গতিকে মাইনাস মাইনাসত প্লাস হৈ যাব আৰু 3 27 ৰ মাজত 9 বাৰ যাব কাৰণ 3 9 * 27 ইকুয়াল 0 এতিয়া চাওক এইটো আৰু এইটো এই দুটাৰ কমন আছে আমাৰ এই দুটাতে y + 9 আছে গতিকে y + 9 কমন ললে আমাৰ হ'ব কি y - 3 y - 3 হৈ গল গতিকে ইটোৰ পৰা আমি পাম কি y = 3 আৰু ইটোৰ পৰা পাম y = -9 গতিকে y ৰ নিৰ্ণয় মান হ'ব আমাৰ 3 আৰু -9 আমাৰ 8 নাম্বাৰ কমপ্লিট এতিয়া 9 নাম্বাৰত লৈ আগবাঢ়ো 9 নাম্বাৰত আমাৰ কৈছে কি যে কিউ বিন্দুটো 0,1 বিন্দুটো হয় কিউ বিন্দুটো p 5, -3 আৰু r x, 6 ৰ পৰা সমদূৰৱৰ্তী এইটো আৰু এইটোৰ পৰা সমদূৰৱৰ্তী বুলি কৈছে আৰু আমি উলিয়াব লাগে x ৰ মান সমদূৰৱৰ্তী আমি উলিয়াব লাগে কাৰ মান x ৰ মান যেহেতু আমাক শর্ত দিয়া আছে সমদূৰৱৰ্তী গতিকে আমি পি কিউ সমান সমান কি লিখিব পাৰিম পি আৰ বা আর এইটো আৰু এইটোৰ পৰা সমদূৰৱৰ্তী গতিকে পি কিউ সমান সমান লিখিব পাৰিম কি আৰ কিউ চাওক এইটো পি আৰু কিউ ৰ পৰা হয় পি আৰু আৰ ৰ পৰা কিউ টো সমদূৰৱৰ্তী গতিকে পি কিউ সমান সমান কি লিখিব পাৰিম আৰ কিউ ইয়াত লিখি দিছো পি কিউ সমান সমান আৰ কিউ এতিয়া সূত্ৰ মতে পি কিউ ইয়াৰ পৰা কি লিখিব পাৰিম 5 - 0 স্কয়ার প্লাস -3 - 1 হোল স্কয়ার ইকুয়াল आर किউ ৰ পৰা কি লিখিব পাৰিম x - 0 হোল স্কয়ার প্লাস 6 - 1 হোল স্কয়ার এতিয়া ভিতৰত চাওক 5 - 0 মানে 5 স্কয়ার হৈ গল প্লাস -3 - 1 আমাৰ হৈ যাব -4 স্কয়ার হৈ গল তাৰ পিছত ইয়াত x - 0 মানে x এই হ'ব x স্কয়ার প্লাস 6 - 1 মানে 5 স্কয়ার দুয়োফালে স্কয়ার কৰি দিছো স্কয়ার আৰু ৰুট কেনসেল গৈছে স্কয়ার ৰুট কেনসেল গৈ ভিতৰখিনি থাকি গল ভিতৰত 5 স্কয়াৰ থাকিল প্লাস -4 স্কয়ার মানে হ'ব আমাৰ কি 16 4 স্কয়ার 16 -4 স্কয়ার হৈ 16 হ'ব ওপৰত যুগ্ম সংখ্যা থাকিলে আমাৰ মাইনাসটো নোহোৱা হৈ যায় তাৰ পিছত x স্কয়ার থাকিল 5 স্কয়ার চাওক দুয়োফালে 5 স্কয়ার আছে প্লাস 5 স্কয়ার তেনেহলে 5 স্কয়ার কেনসেল দিলে আমাৰ থাকিব 16 ইকুয়াল x স্কয়ার বা x স্কয়ার ইকুয়াল 16 x স্কয়ার 16 লিখিব পাৰিম 4 স্কয়ার x স্কয়ার ইকুয়াল কি হ'ব প্লাস -4 হৈ যাব
স্কোয়ার থাকিলে ইয়াত প্লাছ মাইনাছ একচুৱেলি √16 মানে কি ইয়াৰ স্কোয়াৰটো উঠাই দিলে √16 হ'ব √16 মানে আমাৰ বাহিৰতো প্লাছ মাইনাছ থাকিব √16 মানে 4 therefore x ৰ নিৰ্ণয় মান আমাৰ +-4 এতিয়া আমি উলিয়াব লাগে কিউ আৰ চাওক ইয়াত কিউ আৰু আৰ কিউ আৰ ডিষ্টেঞ্চটো উলিয়াব দূৰত্বটো উলিয়াব লাগে গতিকে x - 0 স্কোয়াৰ প্লাছ 6 - 1 স্কোয়াৰ x ৰ মানটো যেহেতু 4 পাইছো x ৰ মানটো আমি বহাই দিম 4 ইয়াত চাওক x - 0 স্কোয়াৰ প্লাছ 6 - 1 স্কোয়াৰ x ৰ মান চাওক x ৰ মান 4 বহাই দিছো x - 0 মানে কি x হ'ব x স্কোয়াৰ x ৰ ঠাইত 4 বহাই দিছো আৰু 5 স্কোয়াৰ মানে 25 4 স্কোয়াৰ 16 5 স্কোয়াৰ 25 এতিয়া 16 + 25 যোগ কৰিলে আমাৰ 41 হৈ যাব আৰু পিয়াৰ সেই চাওক স্থানাংক ইয়াত দিয়া আছে স্থানাংকৰ পৰা আমি লিখিব পাৰিম 5 - 0 স্কোয়াৰ প্লাছ -3 - 1 স্কোয়াৰ চাওক পি আৰ এইটো পি আৰ x - 5 স্কোয়াৰ প্লাছ 6 প্লাছ 3 স্কোয়াৰ পি আৰ x - 5 স্কোয়াৰ তাৰপিছত প্লাছ দি 6 প্লাছ 3 স্কোয়াৰ মাইনাছ চাওক লিখিছোঁ বা ওলোটাকৈ লিখিছোঁ ইটোৰ পৰা এইটো কৰিছোঁ 5 - x স্কোয়াৰ প্লাছ -3 - 6 স্কোয়াৰ লিখিছোঁ 5 - x স্কোয়াৰ প্লাছ -3 - 6 স্কোয়াৰ 5 - 4 বহাই দিছোঁ x ৰ ঠাইত 4 বহাই দিছোঁ 5 - 4 স্কোয়াৰ প্লাছ -3 - 6 আমাৰ -9 হৈ গৈছে -9 স্কোয়াৰ এতিয়া 5 - 4 মানে 1 স্কোয়াৰ প্লাছ 9 স্কোয়াৰ মানে 81 আৰু মাইনাছ থাকিলে মাইনাছটো নোহোৱা হৈ যাব স্কোয়াৰ থাকিলে মাইনাছ নোহোৱা হৈ যায় এতিয়া 1 স্কোয়াৰ 1 হ'ব আৰু 81 9 স্কোয়াৰ 81 1 প্লাছ 81 82 একক আমাৰ 9 নাম্বাৰ কমপ্লিট এতিয়া 10 নাম্বাৰ চাওক 10 নাম্বাৰত কি আছে 10 নাম্বাৰত কৈছে কি x, y বিন্দুটো 3,6 আৰু -3,4 পৰা সমদূৰৱৰ্তী আমি x আৰু y ৰ মাজৰ সম্পৰ্কটা উলিয়াব লাগে গতিকে ধৰি লৈছোঁ যে ধৰা হ'ল px, y এইটো p ধৰিছোঁ এইটো a ধৰিছোঁ এইটো q ধৰিছোঁ আৰু গ্ৰাফটো এনেকৈ আপোনালোকে আঁকি ল'ব যে a 3,6 q -3,4 আৰু p x, y এইটো ইয়াৰ পৰা আৰু ইয়াৰ পৰা সমদূৰৱৰ্তী গতিকে আমি কি লিখিব পাৰিম ap = qp বা pq ইয়াত লিখিছোঁ ap = pq ap আমি ইয়াৰ পৰা লিখিব পাৰোঁ গ্ৰাফৰ পৰা ap = x - 3 স্কোয়াৰ প্লাছ y - 6 স্কোয়াৰ x - 3 স্কোয়াৰ প্লাছ y - 6 স্কোয়াৰ ইকুৱেল ইয়াত চাওক pq গতিকে x প্লাছ 3 স্কোয়াৰ তাৰমানে x মাইনাছ -3 মাইনাছত প্লাছ 3 হৈ যাব x প্লাছ 3 স্কোয়াৰ প্লাছ y - 4 স্কোয়াৰ y - 4 স্কোয়াৰ এতিয়া যদি দুয়োফালে বৰ্গ কৰি দিওঁ তেতিয়া স্কোয়াৰ কৰি দিওঁ স্কোয়াৰ আৰু ৰুট কেঞ্চেল যাব স্কোয়াৰ ৰুট কেঞ্চেল কৰি কেৱল ভিতৰৰখিনি বাহিৰত ওলাই আহিব x - 3 স্কোয়াৰ প্লাছ y - 6 স্কোয়াৰ ইকুৱেল x প্লাছ 3 স্কোয়াৰ প্লাছ y - 4 স্কোয়াৰ এতিয়া এইখিনি ভঙাই দিছোঁ সূত্ৰ ভঙাই দিলে কি হ'ব চাওক x স্কোয়াৰ -2 × 3 6x প্লাছ 3 স্কোয়াৰ 9 প্লাছ y স্কোয়াৰ 2 × 3 12x 12y -12y প্লাছ 6 স্কোয়াৰ 36 ইকুৱেল তেনেকৈ এইবোৰ ভঙাই দিয়া তেনেকুৱা হৈছে এতিয়া সোঁফালে আৰু বাওঁফালে x স্কোয়াৰ আছে কেঞ্চেল যাব y স্কোয়াৰ প্লাছ y স্কোয়াৰ প্লাছ y স্কোয়াৰ কেঞ্চেল যাব কাৰণ সোঁফালে আৰু বাওঁফালে যদি সেম থাকে সেম মান সেম চিন যদি থাকে কেঞ্চেল যাব তাৰমানে চাওক x স্কোয়াৰ ইফালে আছে প্লাছ ইফালে প্লাছ x স্কোয়াৰ আছে বাওঁফালে আনিলে মাইনাছ x স্কোয়াৰ হৈ যাব প্লাছ x স্কোয়াৰ মাইনাছ x স্কোয়াৰ কেঞ্চেল হৈ যাব গতিকে সেম থাকিলে সোঁফালে বাওঁফালে আমি কেঞ্চেল কৰি দিব পাৰোঁ তাৰপিছত এনেকৈ 9 আছে +9 কেঞ্চেল যাব কেঞ্চেল গৈ বাওঁফালে থাকিল -6x সোঁফালে থাকিল +6x বাওঁফালে লৈ আহিলে -6x হৈ যাব তাৰপিছত y থকা বাওঁফালে -12y আছে সোঁফালে আছে -8y বাওঁফালে লৈ আহিলে +8y হৈ গৈছে তাৰপিছত বাওঁফালে 36 আছে +36 সোঁফালে আমাৰ +16 আছে +16 তো বাওঁফালে আহিলে -16 হৈ যাব এতিয়া -6x হৈ যাব আমাৰ -12x চিন যদি একেই থাকে সংখ্যা দুটা প্লাছ হয় আৰু সেই যোগফলৰ আগত চিনটো দিব লাগে এতিয়া এই দুটা চিন চাওক বিপৰীত আছে এটাত মাইনাছ আনটাত প্লাছ গতিকে এটাৰ পৰা আনটো বিয়োগ কৰিব লাগিব 12ৰ পৰা 8 বিয়োগ কৰিলে 4 থাকিব আৰু ডাঙৰটোৰ আগত যি চিন আছে সেই চিন দি দিব লাগিব তাৰপিছত 36ৰ পৰা 16 বাদ দিলে আমাৰ 20 থাকিব
এতিয়া চাওক এতিয়া 4ৰে হৰণ যায় গোটেইকেইটাক 4ৰে এইটোক যদি হৰণ কৰোঁ 12ৰ মাজত 12ৰ মাজত 4 তিনিবাৰ যাব 4ৰ মাজত 4 একবাৰ যাব গতিকে কেৱল y থাকিব আৰু 20ৰ মাজত 4 5বাৰ যাব কাৰণ 5 4 গুণ 20 এতিয়া এই -1ৰে যদি পূৰণ কৰি দিওঁ গোটেইকেইটাক গতিকে মাইনাছ মাইনাছত প্লাছ 3x হৈ যাব মাইনাছ মাইনাছত প্লাছ y হৈ যাব আৰু মাইনাছ প্লাছত -5 হৈ যাব গতিকে এইটোৱে আমাৰ x আৰু y ৰ এইটোৱে হ'ব আমাৰ নিৰ্ণয় সম্পৰ্ক। থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।